নমস্কাৰ বন্ধুসকল, স্বাগতম সকলোকে আজি নতুন এটা ভিডিঅ'লৈ। আৰু আজি ভিডিঅ'ত আপোনালোকক দেখাব গৈ আছে মোৰ যিহেতু ফাৰ্মত আহি গ'ল পোৱালি, আৰু কিমান পোৱালি ল'লোঁ, কোন কোম্পানীৰ পৰা ল'লোঁ আৰু কেনেধৰণে আছে সকলোখিনি দেখাই আছে। ভিডিঅ'টো শেহলৈকে চাব। যদি ভাল পায় এটা লাইক কৰিব, আৰু আপোনালোকক কিছুমান ইনফৰ্মেশ্যনো দিম যিবিলাক নেকি আপোনালোকৰ পোৱালি ল'লে আপোনালোকৰ লাভ হ'ব। তেনেহ'লে বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাওক, গেটটো আছে এইফালে, আপোনালোকে গম পাইছে। আৰু এইফালে আপোনাৰ নেটখন ইয়ালৈ দি দিছোঁ, আৰু এইফালে নেটখন অলপ কমিল। যিয়ে নহওক, এইফালে আপোনাৰ ত্ৰিপালটো আছে কাৰণে একো প্ৰব্লেম নাই, মানে ত্ৰিপালৰ বস্তাটো আছে কাৰণে একো প্ৰব্লেম হোৱা নাই, ঠিক আছে। আৰু এতিয়া পোনপ্ৰথমে দেখা বিচাৰিছোঁ, মোৰ যিহেতু এইখিনিত আছে দানা ঘৰটো আছিলে, দানা ঘৰটো ভাঙি যোৱাৰ কাৰণে এইবাৰ বনাই দিলোঁ। ঘৰৰ লগতে এইখিনি দানা থ'ম বুলি বনাইছোঁ, ঠিক আছে। তাৰপিছত এইফালে যদি ইন কৰোঁ আপোনালোকে দেখা পাব, এইফালে হৈছে ইন। আৰু এতিয়া যদি চাই তেনেহ'লে আপোনালোকে দেখা পাইছে পূৰা অন্ধকাৰ হৈ আছে, কিয়নো লাইট এতিয়ালৈ দিয়া হোৱা নাই, ঠিক আছে। আৰু এতিয়া যিহেতু সন্ধিয়া হৈছে, লাইটটো এতিয়া দিম। আৰু কি ধৰণে লাইট লগাইছোঁ বা কি কৰিছোঁ আপোনালোকে এবাৰ দেখাবৰ কাৰণে এই ভিডিঅ'টো বনাই আছোঁ। আৰু চাওক, ৰঙা লাইটো দি দিছোঁ। আৰু ৰঙা লাইট দিয়াৰ মূল উদ্দেশ্য হ'ল, কালি আপোনাৰ অলপ বতাহ পাই আহিছে সিহঁতে বতাহ পাই অহাৰ কাৰণে, কালি মানে কি আজিয়ে পৰিছে, কালি নহয়, অৰ্থাৎ ক'বলৈ গ'লে আজিয়ে হয়, কিন্তু আপোনাৰ আজি পৰিছে 2:30, অৰ্থাৎ ৰাতিপুৱা ভাগত 2:30 পৰা 3টাৰ ভিতৰত পৰিছে পোৱালি। আৰু এতিয়া পোৱালি আপোনালোকে চাব পাৰে এনেকুৱা হৈ আছে। আৰু এইফালে জাম লাগি থকা এটাই কাৰণ, সিফালে মানে পোহৰটো পাই আছিলে, এইফালে এন্ধাৰ আছিলে, গতিকে ইহঁতে এইফালে আহি গ'ল, ঠিক আছে। আৰু এতিয়া যদি চাই তেনেহ'লে পোৱালিটো আপোনালোকে চাব পাৰে কেনেকুৱা, পোৱালিবিলাক চাব পাৰে কেনেকুৱা ধৰণৰ হৈ আছে। আৰু অৰ্থাৎ এদিনীয়া পোৱালি বুলি ক'ব পাৰি ইয়াতে। আৰু আপোনালোকে চাই, ইয়াতে যদি চাই, আপোনালোকক এটা কথা দেখাই দিওঁ, বা আপোনালোকৰ যোনবিলাক নতুন ফাৰ্ম আছে তেখেতলোকে হয়তো গম পাব, মানে তেখেতলোকে জানিব পাৰিব। এই আপোনালোকে দানা খাইছেনে নাই বা পানী খাইছেনে নাই, সিহঁতে কেনেকৈ গম পাব। সিহঁতৰ ইয়াতে ধৰি ল'ব, আৰু এই টুটোলাত দেখিছেনে, এনেকৈ টিপি চাব, ঠিক আছে। এনেকৈ লাইট চাব, লাইট চালে গম পাব। যদি আপুনি টানকৈ পায়, সেইটো হৈছে দানা। আৰু যোনটো অলপ ঢিলা পাব ন, ইয়াতে যোনটো অলপ ঢিলা পাব, এনেকৈ লাইট চাব, সেইটো হৈছে পানী, ঠিক আছে। সেইকাৰণে দানা পানীটো ঠিকেই খাই আছে, তেনেহ'লে গম পাব, ঠিক আছে। এনেকৈ আপোনালোকে চাব পাৰে। আৰু যদি পোৱালিটো ঠাণ্ডা পাইছে নে গৰম পাইছে, সেইটো আপোনালোকে চাবৰ কাৰণে কি কৰিব, ইয়াতে এনেকৈ ল'ব সিহঁতৰ এই হাতে, এই ভৰিটো এনেকৈ উঠাই ল'ব। উঠাই লোৱাৰ পিছত ভৰিটো গম পাব আপোনালোকে। ভৰিটো যদি ঠাণ্ডা হৈ থাকে তেনেহ'লে গম পাব যে চৰাইটোৱে ঠাণ্ডা পাইছে। আৰু যদি চৰাইটোৱে ভৰিটো যদি আপোনাৰ ঠাণ্ডা পোৱা নাই, গৰম হৈ আছে ধুনীয়া, তেনেহ'লে গম পাব যে সিহঁতে ধুনীয়া হিটটো মেইনটেইনত আছে। আৰু এটা কথা, আপোনালোকে যদি নতুন হয় তেনেহ'লে আপোনালোকে যদি নাজানে ইয়াতে টেম্পাৰেচাৰটো কিমান হৈ আছে বা কিমান টেম্পাৰেচাৰ ৰাখিব লাগে, তেনেহ'লে আপোনালোকে এটা টেম্পাৰেচাৰ ঘড়ী টাইপ পায়, ইমানটামান ঘড়ী এটা পায়। মই পাৰিলে ডেছক্ৰিপশ্যনত দি দিম, প্ৰডাক্টটো আপোনালোকে বাই কৰি ল'ব পাৰিব। সেইটো এনেকুৱা মানত আপোনালোকে লগাই দিব, আৰু সেইটো টেম্পাৰেচাৰ, হিউমিডিটি আৰু টাইম গোটেইখিনি আপোনালোকৰ মানে মেইনটেইন, অৰ্থাৎ গম পাই থাকিব আপোনালোকে কিমান হিট হৈ আছে, কিমান হিট হোৱা নাই, আৰু হিউমিডিটি কিমান হৈ আছে, সকলোখিনি কিন্তু আপোনালোকে টেম্পাৰেচাৰ গম পাই থাকিব। সেইটো আপোনালোকৰ যদি নতুন ফাৰ্মাৰ হয় তেনেহ'লে কিন্তু আপোনালোকক দৰকাৰ আছে, আপোনালোকে লগাব পাৰে, ঠিক আছে। আৰু এতিয়া পোনপ্ৰথমতে কওঁ, মই এবাৰ কিহৰ পৰা পোৱালি ল'লোঁ। আপোনালোকক মই কৈছিলোঁ যে নেক্সট ভিডিঅ'ত মই জনাম যে কিহৰ পৰা পোৱালি ল'লোঁ, কি কোম্পানীৰ পৰা, ঠিক আছে। আৰু এইবাৰ মই ল'লোঁ ছগুনা কোম্পানীৰ পৰা, ঠিক আছে। আৰু ছগুনা কোম্পানীৰ পৰা লোৱাৰ অৰ্থ মই ভালদৰে মানে কি, আৰু কিয় ল'লোঁ সেইটো আপোনালোকক কম, মই পিছত ক'ম। কিন্তু ছগুনাৰ পৰা এবাৰ ফাৰ্ষ্ট টাইম লৈ আছোঁ। কেনেকুৱা পোৱালি আহে বা কেনেকুৱা ৰিজাল্ট হয়, মই আপোনালোকক ষ্টেপ বাই ষ্টেপ ভিডিঅ' বনাই গৈ থাকিম। আপোনালোকে গম পাব যে কেনেকুৱা ৱেট আহে, কি আহে, সকলোখিনি গম পাব, ঠিক আছে। আৰু মইতো আপোনালোকক মিছা কথা নকওঁ, যদি মোৰ ফাৰ্মৰ ৰিজাল্ট বেয়া হৈছে বেয়াই ক'ম, যদি ভাল হৈছে ভালেই ক'ম, ঠিক আছে। আৰু এতিয়া বৰ্তমান লগাই থৈছোঁ সিহঁতৰ গ্লুক'জ, অৰ্থাৎ সিহঁতৰ মানে এনাৰ্জিটো পাবৰ কাৰণে সিহঁতক গ্লুক'জ দিয়া হৈ আছে। আৰু আপোনালোকে যদি আপোনালোকৰ চেনি বা নিমখ সেনেকৈ দিব পাৰে, চেনি আৰু নিমখ মিলাই দিব পাৰে, নহ'লে কিছুমান মিঠৈ পানী দিয়ে। সেইটো নিদিয়াতকৈ আপোনালোকে যদি গ্লুক'জ দিয়ে তেনেহ'লে তাতকৈ বেছি মানে পাৱাৰটো পায়, ঠিক আছে। গ্লুক'জ আনি কেনে আপোনালোকে যদি দি দিয়ে তেনেহ'লে ORS বা ইলেক্ট্ৰল বুলি ক'লেও হ'ব। আপোনালোকে যি হয় পল্ট্ৰিৰ দোকানত আপোনালোকে পাই যাব, তাৰ পৰা আনি কেনে আপোনালোকে দিব পাৰে, সেইটো খুবেই বেষ্ট হয়, ঠিক আছে। আৰু এতিয়া বৰ্তমান দেখিছে ধুনীয়াকৈ আছে। আৰু এতিয়া আহোঁ যে মই পোৱালি কিমান ল'লোঁ, ঠিক আছে। মোৰ পোৱালি আগতে লওঁ মই 1600+ লওঁ, ঠিক আছে। কিন্তু এইবাৰ অৰ্থাৎ বঢ়াইহে দিলে। মই ক'লোঁ যে 1600 ধৰে, কিন্তু মোক কমাইহে লাগে, কিন্তু সিহঁতে দিলে 1700, ঠিক আছে। এতিয়া 1700 দিয়াৰ কাৰণে অলপ প্ৰব্লেম হৈছে, যিহেতু মোৰ ফাৰ্মত অলপ 1700 ধৰিবলৈ অলপ প্ৰব্লেম হ'ব। আৰু এটা কাৰণে ভাল হ'ব, যদি সিহঁতে সোনকালে লিফটিং কৰাই দিয়ে তেনেহ'লে মোৰ সিমান এটা প্ৰব্লেম নহয়, যিহেতু সিহঁতে সোনকালে লিফটিং কৰে বুলি গম পাইছোঁ, ঠিক আছে। যদি সোনকালে লিফটিং হয় মোৰ প্ৰব্লেম নাই, যদি দেৰিকৈ লিফটিং কৰে তেনেহ'লে কিন্তু অলপ প্ৰব্লেম হ'ব, ঠিক আছে। যিয়ে নহওক, এইবাৰ আৰু এটা নতুন বস্তু যিহেতু লগালোঁ, এইটো আপোনালোকে দেখা পাইছে, এইডাল মই দেখাইছোঁ আপোনালোকক। সিহঁতে এই
বস্তুটোৱে কিমানখিনি ছেফটি দিয়ে বা কিমানখিনি উপকাৰী হয় মই আপোনালোকক পিছতহে জনাব পাৰিম, যিহেতু মই এতিয়া আনিছোঁহে। গতিকে চাওঁ কি হয়, আৰু সেইটো লগাই চাব লাগিব এবাৰ, কি হৈছে কি নাই হোৱা গম পাম। আৰু এতিয়া আহোঁ আপোনালোকৰ সিহঁতক মেডিচিন কি খুৱাই আছোঁ। এতিয়া মেডিচিন মই বৰ্তমানলৈ ভিটামিন একো ইউজ কৰা নাই, হয়তো কালি মানৰ পৰা ভিটামিন ইউজ কৰিম, এদিন হোৱাৰ পিছত ভিটামিন ইউজ কৰিম। আৰু সিহঁতৰ তাৰ পৰাও কিন্তু বহুখিনি ভিটামিন বা বহুখিনি মেডিচিন কিন্তু দিছে, ঠিক আছে। আৰু যেনেকৈ ধৰি লওক আপোনালোকৰ ভিটামিন কিনিব লাগে, সিহঁতে কিন্তু ভিটামিন এটা দিছে, যিটোত নেকি A to Z ভিটামিনবিলাক তাতে আছে। মই দেখাম পাৰিলে পিছত আপোনালোকক, নেক্সট ভিডিঅ'ত আপোনালোকক দেখাম কি ভিটামিন দিছে, ঠিক আছে। আৰু আজি আপোনালোকৰ মেইনটেনেঞ্চটো দেখালোঁ। আৰু এটা প্ৰব্লেম কিন্তু ইয়াতে দেখা পোৱা যায়, মানে কি হয়, ইয়াতে পোৱালি প্ৰথম যদি আপুনি ফাৰ্ষ্ট টাইম লয় তেনেহ'লে কিন্তু দানাটো আগতীয়াকৈ নাহে, ঠিক আছে। আৰু দানাটো নাহাৰ কাৰণে অলপ প্ৰব্লেম হোৱা দেখা যায়, কিন্তু সেইটো আপোনাৰ সিহঁতৰ ছিষ্টেমেই হয় সেইটো। গতিকে যেতিয়া আপোনালোকে দানা মানে আপোনাৰ পোৱালি আহিব, পোৱালিৰ লগত এবেগ আহে, এবেগ অহাৰ পিছত আপোনালোকৰ সেই পোৱালিখিনি আপোনাক খোৱাৰ পিছত তাৰপিছতহে আকৌ নেক্সট পিছদিনাখন আহে। কিন্তু মোৰ কালি কি হ'ল, যোনটো এবেগ আহিব লগা আছিল, সেই যোনজনৰ পৰা আনিব লগা আছিল তেখেতৰ তাতো নাছিলে। গতিকে 20 কেজিমান দি পঠাইছে, এতিয়া চলি আছোঁ ধুনীয়াকৈ। ৰাতিলৈ আহিব বোলে দানা আহিব, আৰু এতিয়া 10 কিলোমান দানা আছেই ষ্টকত, ৰাতি আহিব। তাৰপিছতহে মানে টাৰ্বো ফিডাৰ লগোৱা হ'ব। আৰু আপোনালোকে ভাবিব পাৰে যে টাৰ্বো ফিডাৰ কিয় লগোৱা হোৱা নাই বা ফিডাৰ কিয় লগোৱা হোৱা নাই, সেইটো কাৰণে ফিডাৰ লগোৱা হোৱা নাই। আৰু পেপাৰতে এতিয়া পেপাৰ ফিডিং কৰাই আছে। পেপাৰ ফিডিং কৰিলেতো বেষ্ট হয়, সেইটো কোনো প্ৰব্লেম নহয়। সেইটো কাৰণে মই মানে ভবা নাই যে এইটো লাগিবই বা অমুকটো হ'ব লাগিছিলে, তেনেকুৱা ধৰণৰ ময়ো ভবা নাই। কিয়নো পেপাৰ ফিডিং কৰালে আপোনালোকৰ বহুতেই ভাল। ফিডটো ধুনীয়াকৈ খাই আছে, দেখিছেনে আপোনালোকে, ধুনীয়াকৈ পেপাৰত ফিডটো খাই আছে। আৰু আপোনালোকে যিমান পাৰে, কিন্তু আপোনালোকে বহুতেই এটা ভুল কৰে যে 24 ঘণ্টাহে কিন্তু পেপাৰ ফিডিং কৰে, সেইটো কিন্তু বহুতেই ভুল, ঠিক আছে। আপোনালোকে 3 দিন পাৰিলে 3 দিন আপোনালোকে পেপাৰ ফিডিং কৰক। যদি পেপাৰ ফিডিং কৰে কিন্তু আপোনালোকৰ বহুতেই ভাল হ'ব, গ্ৰ'থ বহুতেই ভাল আহিব। আৰু যিমানে আপুনি ভিটামিন নোখোৱা কিয়, যদি সিহঁতে দানাটো ভালকৈ নাখায় তেনেহ'লে কিন্তু আপোনালোকৰ গ্ৰ'থৰ পৰা হওক বা সিহঁতৰ এনাৰ্জি লেভেল হওক বা মৰ্টেলিটি হওক হ'বই হ'ব। ইয়াতে কিন্তু দানাত মানে বস্তু ইয়াতে দানাত পোৱা যায়, সিহঁতৰ ভিটামিন হওক, মিনাৰেলছ হওক বা আপোনাৰ বেমাৰৰ যিকোনো বেমাৰৰ ঔষধ হওক, গোটেইখিনি মেডিচিন কিন্তু সিহঁতে ইয়াতে দি থৈ দিয়া থাকে, ঠিক আছে। সেইটো কাৰণে আপোনালোকে যিমান পাৰে কি কৰিব, দানাটো যাতে খোৱাৰ ব্যৱস্থা কৰক, ঠিক আছে। আৰু আজি আপোনালোকে এইখিনি দেখালোঁ, মেইনটেইন কেনেকুৱা কৰি আহিছোঁ, কি কৰিছোঁ দেখালোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে, সকলোৰে মাজত ভিডিঅ' শ্বেয়াৰ কৰিব, যোনসকল নতুন ফাৰ্মাৰ আহিছে, যোনসকল নতুন ফাৰ্মাৰ নেকি ফাৰ্ম কৰিম বুলি ভাবি আছে, তেখেতলোকৰ যাতে উপকাৰ হয়।